নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ শৰ্মা, এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনাৰ ইংৰাজী জন্ম তাৰিখত যদি 7 সংখ্যাটো নাথাকে তেন্তে আপোনালোকৰ কি কি সমস্যা হ'ব পাৰে, তাৰ উপায় হিচাপে আমি কি উপায় কৰিব লাগে সেই বিষয়ে আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে জানো যে জ্যোতিষশাস্ত্ৰৰ নিচিনাকৈ সংখ্যাতত্বও এটা ছায়েন্স। জ্যোতিষশাস্ত্ৰত যিদৰে আমি আমাৰ জন্মকুষ্ঠিৰ দ্বাৰা আমাৰ জীৱনৰ বিভিন্ন ঘটনাবিলাকৰ সম্পৰ্কে, কেৰিয়াৰৰ সম্পৰ্কে, ভৱিষ্যতৰ সম্পৰ্কে জ্ঞান লাভ কৰোঁ, ঠিক তেনেকৈ সংখ্যাতত্বত আমাৰ ইংৰাজী জন্ম তাৰিখটোক লৈ বিশ্লেষণ কৰি আমাৰ ব্যক্তিত্বৰ সম্পৰ্কে, আমাৰ কোৱালিটিৰ সম্পৰ্কে, স্কিলৰ সম্পৰ্কে, কেৰিয়াৰৰ সম্পৰ্কে বহু কথা জানিব পাৰোঁ। সংখ্যাতত্বত আমাৰ জন্ম তাৰিখটোক লৈ, অৰ্থাৎ আমাৰ ইংৰাজী জন্ম তাৰিখটোক লৈ এখন লচুৰ গ্ৰিড নিৰ্মাণ কৰা হয়। আৰু লচুৰ গ্ৰিডত গোটেইকেইটা সংখ্যা থকাটো সংখ্যাতত্বত অত্যন্ত ভাল বুলি কোৱা হৈছে। কিন্তু প্ৰত্যেকজন ব্যক্তিৰ জন্ম তাৰিখত গোটেইকেইটা সংখ্যা থকাটো সম্ভৱ নহয়। প্ৰত্যেকৰে জন্ম তাৰিখত এটা বা দুটা বা তিনিটা পৰ্যন্ত সংখ্যা মিচিং হৈ থাকে। যিটো সংখ্যা নাথাকে সেই সংখ্যাটোৰ লগত জড়িত গ্ৰহটো পজিটিভ কোৱালিটি আমাৰ জীৱনত অভাৱ হয়। বন্ধুসকল, সেইকাৰণে সংখ্যাতত্বত মিচিং নাম্বাৰ ৰেমেডিজ সম্পৰ্কে কোৱা হৈছে। জ্যোতিষশাস্ত্ৰত যিদৰে 9টা গ্ৰহ আছে, সংখ্যাতত্বত 9টা সংখ্যাৰ লগত 9টা গ্ৰহ জড়িত হৈ আছে বুলি কোৱা হৈছে। 1ৰ লগত সূৰ্য, 2ৰ লগত চন্দ্ৰমা, 3ৰ লগত গুৰু বৃহস্পতি, 4ৰ লগত ৰাহু, 5ৰ লগত বুধ, 6ৰ লগত শুক্ৰ, 7ৰ লগত কেতু, 8ৰ লগত শনি আৰু 9 নম্বৰৰ লগত মংগল গ্ৰহ জড়িত হৈ আছে। বন্ধুসকল, এতিয়া কথা হ'ল, যদি আপোনাৰ জন্ম তাৰিখত 7 সংখ্যাটো নাথাকে তেন্তে আপোনালোকৰ কি কি সমস্যা হ'ব পাৰে। যদি আপোনাৰ জন্ম তাৰিখত 7 সংখ্যাত নাথাকে তেন্তে প্ৰথম আপোনাৰ সমস্যাটো হ'ব, আপোনাৰ জীৱনত সকলো কাম শৃংখলাবদ্ধকৈ নহ'ব। প্ৰত্যেকটো কামতে আপোনাৰ মনত কিছুমান অসন্তুষ্টিৰ ভাৱ থাকিব। তাৰ উপৰি আপোনালোকৰ পুত্ৰ সন্তান হোৱাৰ ক্ষেত্ৰতো সমস্যা হ'ব বা আপোনালোকে সন্তানৰ পৰা কষ্ট পাব পাৰে। আপোনাৰ অলপতে মনত ভয় উৎপন্ন হ'ব বা প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকে ডাউট কৰিবলৈ ল'ব, নিজকে নিজে আপোনালোকে সন্দেহ কৰিবলৈ ল'ব আৰু কোনো ব্যক্তিকে নিজৰ বিশ্বাসত ল'বলৈ টান পাব। আপোনালোকৰ প্ৰত্যেককে সন্দেহ বা সংশয়ৰ দৃষ্টিৰে চাব। কনফিউজনৰ আপোনালোকে চিকাৰ হ'ব পাৰে যদিহে আপোনাৰ জন্ম তাৰিখত 7 সংখ্যাত নাথাকে। আপোনালোকে আনৰ ফিলিংছক গুৰুত্ব নিদিব পাৰে বা আপোনালোকৰ জীৱনত আগবাঢ়িবৰ কাৰণে আনৰ মটিভেশ্যন বা উপদেশৰ প্ৰয়োজন হ'ব পাৰে। জীৱনত ইণ্ডিপেণ্ডেঞ্চ হৈ স্বাধীনভাৱে আপোনালোকে কাম কৰাৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে। তাতোতকৈ ডাঙৰ কথাটো হ'ল, যদিহে আপোনাৰ জন্ম তাৰিখত 7 সংখ্যাটো নাথাকে তেন্তে আপোনালোকে নিজে যিখিনি বস্তু ঘটিছে বা আহৰণ কৰিছে সেই বস্তুখিনি ভোগ কৰিব কিন্তু নোৱাৰিব। আপোনাৰ উত্তৰাধিকাৰীসকলে ভোগ কৰিব পাৰিব, কিন্তু আপুনি নিজে আহৰণ কৰা বস্তু নিজে ভোগ কৰিব নোৱাৰিব। তাৰোপৰি আপোনালোকক সময়ত ভাগ্যই সহায় নকৰিব। বন্ধুসকল, এইখিনিতে মই এটা কথা আপোনালোকক কৈ থওঁ, যদিহে আপোনালোকৰ মূলাংক হিচাপে 7 সংখ্যাটো আছে বা ভাগ্যাংক হিচাপে 7 সংখ্যাটো আছে তেন্তে আমি সংখ্যাতত্বত সেই সংখ্যাটো আছে বুলিয়ে ধৰিম। কিন্তু যদি 7 সংখ্যাটো আপোনাৰ মূলাংক হিচাপেও নাই, ভাগ্যাংক হিচাপেও নাই, জন্ম তাৰিখটোতো নাই, তেতিয়াহে আমি 7 সংখ্যাটো মিচিং বুলি ধৰিম। মূলাংক হৈছে আপোনাৰ জন্ম তাৰিখৰ যিটো সংখ্যা। ধৰি লওক আপুনি 5 তাৰিখে জন্ম হৈছে তেন্তে আপোনাৰ মূলাংক হ'ব 5। আৰু যদি আপোনালোকে 21 তাৰিখে জন্ম হৈছে তেন্তে আপোনাৰ মূলাংক হ'ব 3। জন্ম তাৰিখটোৰ যি দুটা সংখ্যা আছে বা এটা সংখ্যা আছে, সেই দুটা সংখ্যা আপোনালোকে যোগ কৰি যিটো সংখ্যা পাব সেয়া হৈছে আপোনাৰ মূলাংক। আৰু ভাগ্যাংক হৈছে গোটেই জন্ম তাৰিখত যিকেইটা সংখ্যা আছে, গোটেইকেইটা সংখ্যা, ডেট, মন্থ, ইয়াৰ গোটেইকেইটা সংখ্যা আপুনি যোগ কৰি যিটো সংখ্যা পাব তাক ছিংগুল ডিজিট কৰি দিব। ধৰি লওক গোটেইকেইটা সংখ্যা যোগ কৰি আপোনালোকে 51 পালে, তো 5ৰ লগত 1 যোগ কৰি দিব, টোটেল হ'ব 6, গতিকে আপোনাৰ ভাগ্যাংক হ'ব 6। এইদৰে সংখ্যাতত্বত মূলাংক আৰু ভাগ্যাংক উলিওৱা হয়। বন্ধুসকল, এতিয়া কথা হ'ল, যদি আপোনাৰ ইংৰাজী জন্ম তাৰিখটোত 7 সংখ্যাটো নাই, মূলাংক হিচাপেও নাই, ভাগ্যাংক হিচাপেও নাই, তেতিয়া আপোনালোকে কি উপায় কৰা উচিত। বন্ধুসকল, প্ৰথম উপায়টো হ'ল যে আপোনালোকে প্ৰত্যেক দিনে কুকুৰক কিবা নহয় কিবা এটা খুৱাব। দ্বিতীয় উপায়টো হ'ল আপোনালোকে প্ৰত্যেক দিনে গণেশ দেৱতাৰ পূজা কৰিব। ওম গং গণপতে নমঃ এই মন্ত্ৰটো যিমান পাৰে জপ কৰিব। কোনোদিনে কেতিয়াও ক'লা বা নীলা কাপোৰ নিপিন্ধিব। টাইগাৰ আই ব্ৰেচলেট আপোনালোকে ধাৰণ কৰিব পাৰে। নিজৰ হাতত পাৰিলে চিলভাৰ কালাৰৰ ঘড়ী পিন্ধিব। নিজৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত স্বস্তিক চিহ্ন আঁকিব। ঘৰত কোনো ধৰণৰ বেয়া হৈ যোৱা ইলেক্ট্ৰনিক বস্তু নাৰাখিব। নিজৰ বাওঁ কাণত সদায় সোণ ধাৰণ কৰিব। প্ৰত্যেক দিনে ৰাতিপুৱা নিজৰ কপালত কেশৰৰ তিলক ল'ব। এখন গল্ডেন কালাৰ ডায়েৰী ল'ব। সেই ডায়েৰীত আপুনি শোৱাৰ আগত নিজৰ ইচ্ছাসমূহ লিখিব। কেতু গ্ৰহৰ মন্ত্ৰ ওম কেং কেতুবে নমঃ এই মন্ত্ৰটো যিমান পাৰে জপ কৰিব বা নিজৰ লগত আপোনালোকে কেতু যন্ত্ৰও ৰাখিব পাৰে। বন্ধুসকল, এই 7 সংখ্যাটো কেতু গ্ৰহৰ লগত জড়িত হৈ আছে। গতিকে আমি কেতু গ্ৰহৰ পজিটিভ কোৱালিটিখিনি লাভ কৰিবৰ কাৰণে আমাৰ জীৱনত যাতে কেতু গ্ৰহৰ পজিটিভ কোৱালিটিখিনি আমি লাভ কৰোঁ। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে, যদিহে আমাৰ ইংৰাজী জন্ম তাৰিখটোত 7 সংখ্যাটো নাথাকে, মিচিং হৈ থাকে, তেন্তে আমাৰ কি কি সমস্যা হ'ব পাৰে
আৰু তাৰ উপায় হিচাপে আমি কি উপায় কৰিব লাগে। বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।